গুড ইভিনিং এভৰিৱান। আমি চেম্পল পেপাৰ 1-ৰ কুৱেশ্যন নম্বৰ 24টো আজি চাওঁ। তো 24টোত কি দিয়া আছে, এইটো ডিভেঞ্চাৰৰ চাম হয়। তো এইটো ডিভেঞ্চাৰ লিখা আছে, তো ডিভেঞ্চাৰৰ কুৱেশ্যন এটা চল্ভ কৰোঁ। তো কি দিয়া আছে, 1 এপ্ৰিল 2022 হয়, জুবিয়ান লিমিটেড ইছ্যুড 10 lakhs rupees 10 lakhs, ঠিক আছে, ধ্যান দিবা, ৰুপিজ দিয়া আছে এইটো rupees 10 lakhs 7% ডিভেঞ্চাৰ্ছ অফ ₹100 each। প্ৰথমতে মই নাম্বাৰ অফ ডিভেঞ্চাৰ্ছ ওলাই ল'ম। নাম্বাৰ অফ ডিভেঞ্চাৰ্ছ কেনেকৈ ওলাই জানানে, তোমাক যিহেতু ৰুপিজত দিয়া আছে, তো 10 lakhs ডিভাইড বাই মই কৰি দিম কিমান জানানে, ডিভাইড বাই কৰি দিম 100। তো 100 যে কৰোঁ, 2 0 কেঞ্চেল গ'ল, তো পালোঁ আমি কিমান 10,000। তো কোম্পানীৰ কিমান ডিভেঞ্চাৰ ইছ্যু কৰিছে মানে 10,000 ডিভেঞ্চাৰ্ছ। তো আমি 10,000 ডিভেঞ্চাৰৰ ওপৰত চামটো কৰিব লাগিব। এট এ প্ৰিমিয়াম অফ 6% বুলি ক'লত আমি মাৰ্কেট ভেলু আহি যাব। মাৰ্কেট ভেলু কোনটো ক'ম আমি জানানে, মাৰ্কেট ভেলু হ'ল এটা শ্বেয়াৰৰ ফেচ ভেলু, এইটো ফেচ ভেলু বুলি কোৱা হয়। তো ফেচ ভেলু হ'ল 100 প্লাছ মাৰ্কেট ভেলু হ'ল 6% অফ 100 is 6 হয়। তো টোটেল 106। প্ৰথমতে আমি মাৰ্কেট ভেলু জানিব লাগিব। তাৰপিছত ৰিডিমেবল মানে ৰিটাৰ্ণ ঘূৰাই দিয়া, পইচাটো ঘূৰাই দিয়াৰ সময়ত আমি কিমান পাৰ্চেণ্ট দিম, 4% বেছি দি দিম। তো এইটো ৰিডিমেবলত আহিব। তো এইটো পিছত ঘূৰাই দিয়াৰ সময়তে আহিব, তাকো 5 years পাছত। দ্য কোম্পানী হেড এ বেলেঞ্চ অফ ₹30,000 ইন ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টত আছে। তো যদি মানে আমি কিবা লছ, যদি ইছ্যু কৰোঁতে কিবা যদি লছ হৈছে, তো আমি ছিকিউৰিটিজ প্ৰিমিয়ামৰ পৰা ইউজ কৰিব পাৰিম। আমাক কি কৰিব দিছে, 5 জাৰ্নেল এণ্ট্ৰিজ ফৰ দ্য ইছ্যু অফ ডিভেঞ্চাৰ এণ্ড ৰাইটিং অফ দ্য লছ অন ইছ্যু অফ ডিভেঞ্চাৰ্ছ। তো প্ৰথমতে আমি সেই ইছ্যুৰ এণ্ট্ৰি কৰোঁ। ইছ্যু এণ্ট্ৰি কৰাৰ কাৰণে তোমালোকে ফাৰ্ষ্ট সদায় কি লিখিবা জানে, আমি পইচা যিহেতু ৰিচিভ কৰিম, তো বেংক একাউণ্ট হৈ যাব ডেবিট টু কিমান পাৰ্চেণ্ট, 7% ডিভেঞ্চাৰ্ছ, হয়নে, 7% ডিভেঞ্চাৰ্ছ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট একাউণ্ট। যিহেতু ফুল্লি পেইড আপ হয়, দুটাই লিখিব লাগিব, এপ্লিকেশ্যন এণ্ড এলটমেণ্ট। কিমান শ্বেয়াৰ আছিলে তোমাৰ, 10,000 শ্বেয়াৰ্ছ আছিলে। তো 10,000 শ্বেয়াৰ্ছ সেইদি মাল্টিপ্লাই কৰা, 10,000 শ্বেয়াৰ্ছ কেদি মাল্টিপ্লাই কৰিব জানে, এই প্ৰথম এণ্ট্ৰিটো এইটো ৰিচিভ এণ্ট্ৰি হয়, ইয়াতে সদায় মাৰ্কেট ভেলু ল'বা। তো 106 দি মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে। তো 10,60,000 তুমি পাই যাবা, 10,60,000। তো বিং শ্বেয়াৰ ডিভেঞ্চাৰ এপ্লিকেশ্যন মানি ৰিচিভ লিখি দিলোঁ, বিং ডিভেঞ্চাৰ এপ্লিকেশ্যন মানি ৰিচিভ। তো মই নেৰেশ্যন লিখি নাথাকোঁ, নেৰেশ্যনটো ইজি হয়। ইয়াৰ পিছত ছেকেণ্ড এণ্ট্ৰি, ফাৰ্ষ্ট এণ্ট্ৰিটো হৈ গ'ল, ছেকেণ্ড এণ্ট্ৰিটো চাওঁ। ছেকেণ্ড এণ্ট্ৰি আমাৰ ট্ৰান্সফাৰ এণ্ট্ৰি। তো ইয়াতে আহি যাব এই যে 7% ডিভেঞ্চাৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট। চ' এলটমেণ্ট একাউণ্ট আমি কৰি দিম ডেবিট। এইটো ক্ৰেডিট আছিলে, এতিয়া কৰি দিলোঁ ডেবিট। ক'ত ট্ৰান্সফাৰ কৰিবা, তো এইটোত আহিব টু 7% ডিভেঞ্চাৰ। ছেইম বস্তু শ্বেয়াৰ্ছত কি লিখিছিলা জানানে, শ্বেয়াৰ কেপিটেল লিখিছা, এইটো কি লিখিছিলা, শ্বেয়াৰ কেপিটেল। ইয়াতে কি হ'ব, জাষ্ট ডিভেঞ্চাৰ, নামে চেঞ্জ হৈ গৈছে, বাকী চব ছেইম আছে। এইটো আৰু এইটোতো ছেইম একাউণ্ট হয়, ইয়াতো 10,60,000 আহিবই। তো এইটো তুমি বহাই দিলা, ক্লিয়াৰ। তো ইয়াতে এতিয়া আমি ডিভেঞ্চাৰত কিমান লিখিম, ডিভেঞ্চাৰ্ছত ৰুলছে আছে সদায় ফেচ ভেলু। তো 10,000 ইনটু 100 হ'ব লাগিব। তো 100 হ'লে এইটো কিমান হৈ যাব, ইয়াতে হৈ গ'ল তোমাৰ 10 lakhs পাই গ'লোঁ ডিভেঞ্চাৰ একাউণ্টত। তাৰপিছত আহি গ'ল এই যে বোথ চাইড মিলা নাই, তো কিমান দি মিলা নাই, এইটো ছিকিউৰিটিজ প্ৰিমিয়ামৰ কাৰণে মিলা নাই না, আমি ৰিচিভ কৰোঁতে অলপ বেছি পইচা পাইছোঁ। তো ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট আহি যাব তোমাৰ ইফালে 60,000। তো ছিকিউৰিটিজ প্ৰিমিয়ামটো আমি পাই গ'লোঁ 60,000। তো ছিকিউৰিটিজ প্ৰিমিয়াম 60,000 আহি গ'ল। তো বোথ চাইড ইকুৱেল হৈ গৈছে। এতিয়া আছিলে ৰিডিমেবল। এতিয়া আমি পইণ্টটো চাম, এই ৰিডিমেবল কি হৈ আছিলে, ৰিডিমেবল এট প্ৰিমিয়াম, মানে 4% প্ৰিমিয়াম ৰিডিমেবল হৈ আছে না, 4% বুলি ক'লে 60 টকা হ'ব। মানে আমি যেতিয়া ঘূৰাই দিম ফিউচাৰত 5 years পাছত, তো আমি অলপ বেছিকৈ দিব লাগিব। তো বেছিকৈ দিলে 60 টকা এটা বেছি দিব লাগিব। এইটো আমাৰ ফিউচাৰ লছ হয়, আৰু ফিউচাৰ লছ একাউণ্টছত ৰেকৰ্ড কৰিব লাগিব। এইটো এক্ৰুৱেল কনচেপ্ট বা প্ৰুডেন্স কনচেপ্টৰ আণ্ডাৰত পৰি যায়, হয়নে। তো ফিউচাৰ এক্সপেন্স মাষ্ট বি ৰেকৰ্ডেড ইন একাউণ্টছ। তাৰ কাৰণে আমি ইয়াতে ডেবিট চাইডত লিখি দিম লছ অন ইছ্যু অফ ডিভেঞ্চাৰ। তো এইটো একাউণ্ট আহি গ'ল। এইটো কিমান টকাকৈ লছ খাইছোঁ, 10,000 ইনটু 4 rupeesকৈ, মানে 40,000 এটা লছ খাইছা। তো ইয়াতে আহিলে নহ'ব, উল্টাফালেও লিখিব লাগিব। উল্টাফালে আমি লিখি দিম প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ একাউণ্ট ক্ৰেডিট, ঠিক আছে। তো এইটো লিখি দিবা। ইয়াতে এমাউণ্ট কিমান হ'ব, 40,000 বহাই দিলে হ'ল। তো যদি চোৱা এই লছটো আমাৰ এক্সপেন্স হয়, সেইকাৰণে আমি ডেবিট কৰিছোঁ।
এইটো কিয় ক্ৰেডিট কৰিছোঁ, এইটো আমাৰ ফিউচাৰ লাইবিলিটি হয়, এণ্ড লাইবিলিটি ইনক্ৰিজ হ'লে কি হ'ব, ক্ৰেডিট। তো দুটা কনচেপ্টত সেই হৈছে, এইটো আমাৰ এক্সপেঞ্চ বাঢ়িছে আৰু এইটো আমাৰ লাইবিলিটি বাঢ়িছে, হয়নে? এইটো ফিউচাৰৰ কাৰণে হৈছে, তো বহুত দেখাব লাগিব, তো এনেকৈ আমি মিলাই দিব পাৰোঁ। তো এইটো আমাৰ হৈ গ'ল, বিং নেৰেশ্যন লিখি দিবা, বিং লিখি দিবা 10,000 ডিভেঞ্চাৰ্ছ তোমাৰ ট্ৰান্সফাৰ কৰা হৈছে বুলি, টু ক'ত ট্ৰান্সফাৰ কৰা হৈছিলে আমাৰ ডিভেঞ্চাৰ একাউণ্টত, আৰু বাকী চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টত, বাকী তোমাৰ হৈ গ'ল, লছো হৈছে 4%। এতিয়া আমি আহি যাওঁ নেক্সট কুৱেশ্যনটোত আমাক কি বনাব দিছে, কুৱেশ্যনটোত আৰু দিছে কৈছে প্ৰিপেয়াৰ লছ এণ্ড সেই একাউণ্টটো বনাব দিছে, আৰু এটা ট্ৰান্সফাৰ এণ্ট্ৰিও কৈছিলতো, কৈছে ৰাইটিং অফ দ্য লছ অন ইছ্যু অফ ডিভেঞ্চাৰ, ৰাইট অফো কৰিব দিছে। তো ৰাইট অফ কৰিব দিলে তুমি এণ্ট্ৰি কি কৰিবা, তো ৰাইট অফৰ এণ্ট্ৰি আমি দেখাই দিওঁ। ইয়াতে ৰাইট অফৰ যদি এণ্ট্ৰি দেখাব যোৱা, তো ৰাইট অফৰ এণ্ট্ৰি আমি ইয়াতে দেখাই দিওঁ। তো চোৱা, চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টটো কি আছে, ডেবিট আছে নে ক্ৰেডিট আছে, হয়নে? আৰু অলৰেডি আমাৰ চিকিউৰিটিজ প্ৰিমিয়ামতো বেলেঞ্চো আছিলে নাই? তো যিহেতু চিকিউৰিটিজ প্ৰিমিয়ামত বেলেঞ্চ আছে, তো আমি চিকিউৰিটিজ প্ৰিমিয়ামত ক্ৰেডিট হৈ আছে, তো আমি তাক ট্ৰান্সফাৰ কৰি দিলে কি হৈ যাব, চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট হৈ যাব ডেবিট। কাক ৰাইট অফ কৰি আছা, এইটো লছ অন ইছ্যু অফ ডিভেঞ্চাৰ, তো এইটো উল্টি যাব, তো লছ অন ইছ্যু অফ ডিভেঞ্চাৰ কিমান এমাউণ্ট ৰাইট অফ কৰি আছা, 40,000। তো আমাৰ চিকিউৰিটিজ প্ৰিমিয়ামৰ পৰা 40,000 এটা ৰাইট অফ কৰি দিলে হৈ গ'ল, হয়নে? বিং লছ অন ডিভেঞ্চাৰ্ছ ট্ৰান্সফাৰ টু কি চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট, বা বিং লছ অন ডিভেঞ্চাৰ ৰাইট অফ আউট অফ চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট। তো এইটো হৈ গ'ল আমাৰ তিনিটা এণ্ট্ৰিত হৈ গৈছে। এতিয়া আমাক লেডজাৰো বনাব দিছে, কৈছে লছ অন ইছ্যু ডিভেঞ্চাৰ একাউণ্টটো বনাই দিব দিছে। তো চিম্পল হয়, তুমি চোৱা লছ অন ইছ্যু অফ ডিভেঞ্চাৰ একাউণ্টটো ফাৰ্ষ্টত কি হৈছিলে, ডেবিট নে ক্ৰেডিট হৈছিলে, ডেবিট হৈছিলে। তো ডেবিট হ'লে এইটো কোনটো ফালে ৰেকৰ্ড হ'ব, ডেবিট চাইড ৰেকৰ্ড কৰিবা। ফাৰ্ষ্ট এমাউণ্ট লিখি লোৱা 40,000, আৰু এইটোৰ এগেইনষ্টত কি একাউণ্ট আছে চোৱা, লছ অন ইছ্যু অফ ডিভেঞ্চাৰৰ এগেইনষ্টত উল্টা ফালে কি আছিলে, উল্টা ফালে তোমাৰ আছিলে 7% ডিভেঞ্চাৰ্ছ আছিলে, ঠিক আছে 7% ডিভেঞ্চাৰ্ছ আছিল। তো এইটো আহি গ'ল তোমাৰ লছ অন ইছ্যু ডিভেঞ্চাৰৰ ৰিভাৰ্ছ ফালে ডিভেঞ্চাৰ্ছ 7% ডিভেঞ্চাৰ আছে, চিকিউৰিটিজ প্ৰিমিয়াম আছে, আৰু প্ৰিমিয়াম অন ৰিডেমশ্যন তিনিটা আছে। তো যিহেতু আমি লছ অন ইছ্যু ডিভেঞ্চাৰটো প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ এগেইনষ্টত ক্ৰিয়েট কৰিছোঁ, তো ডেবিট ফালে আমি লিখি দিম টু প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিভেঞ্চাৰ, হৈ গ'ল। আৰু লগে লগে আমি এইটোক ট্ৰান্সফাৰ কৰি দিওঁ, ট্ৰান্সফাৰ কৰিলে উল্টা ফালে আহিব বাই চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট আহি যাব 40,000, বহুত ছাইড ইকুৱেল হৈ গ'ল, হয়নে? বহুত ছাইড ইকুৱেল হৈ গৈছে। আৰু ডেটটো চাই ল'বা কি আছে, 31 মাৰ্চ যদি আছে, আমি ক্ৰিয়েট কেতিয়া কৰিছিলোঁ, ইছ্যু ডেট দিয়া আছে নেকি, 1 এপ্ৰিলত ইছ্যু কৰিছোঁ না, তো 1 এপ্ৰিল 2022, 1 এপ্ৰিল 2022, আৰু এইটো হ'ব 1 এপ্ৰিল 2022, হয়নে? তো এইখিনি আমাৰ কমপ্লিট হৈ গ'ল 40,000। এই চামটো কমপ্লিট হৈ গ'ল আমাৰ।